শিৱসাগৰৰ যিটো হাতামপুৰুষীয়া যি সম্প্ৰীতি এখন জিয়া ছবি পুনৰবাৰ মই বানৰ বাতৰিৰ মাজতে মই পুনৰবাৰ দেখাব চেষ্টা কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বৃহত্তৰ যি বেতবাৰী মৌজাৰ কেন্দুগুৰিয়া যি বৰপাত্ৰ ডাঙৰীয়াৰ যি থান তাত মই বৰ্তমান উপস্থিত আছোঁ। সেই প্ৰাংগণত পুখুৰী আৰু যি দৌল সেই দৌলৰ প্ৰাংগণত মই বৰ্তমান আছোঁ। আৰু আজি শিৱসাগৰৰ যি গৰীয়া জনগোষ্ঠীয় যি পৰিষদ আছে সেই পৰিষদৰ বিষয়ববীয়াসকলে 40জনীয়া এটা বৃহৎ দলে এই ঐতিহাসিক যিখন থান কেন্দুগুৰিয়া ডাঙৰীয়াৰ থানত আহি চাফাই অভিযান কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে মই কওঁ অসম লাইভ 24 দৰ্শকসকলক, বানে যি ধৰণে বিভিন্নজনৰ ঘৰ বাৰী ধুই গৈছিল আৰু এই ধৰণেই এই বলীয়া বানে কেন্দুগুৰিয়াৰ যি ঐতিহাসিক ডাঙৰীয়াৰ যি থান সেই থানো আচলতে পানীত বুৰ গৈছিল আৰু ধুই গৈছিল। কিন্তু আজি এক ধৰ্মীয় সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন, এখন ধুনীয়া ছবি, এখন ইতিবাচক ছবি। যিহেতু আমি বানৰ এই বাতৰিসমূহ কৰি থকাৰ সময়ত আমাৰ মন মগজু সকলো গোমা হৈ পৰিছিল। কাৰণ এটাই যে আমি দুখ দুৰ্দশা মানুহৰ বেদনা মৰ্মবেদনা আমি অসম লাইভ 24 দৰ্শকসকলক দেখাইছিলোঁ। কিন্তু আজি আমি পুনৰবাৰ স্বৰ্গদেউ চাওলুং চুকাফাই দি যোৱা যি আদৰ্শ, যিটো DNA প্ৰত্যেকজন অসমীয়াৰ তেজত আচলতে প্ৰবাহিত হৈ থাকিব লাগে, সেই প্ৰবাহিত হৈ থকা এখন জিয়া ছবি আমি বেতবাৰী কেন্দুগুৰিয়া যি ডাঙৰীয়াৰ থান তাৰপৰা আমি দেখাব চেষ্টা কৰিছোঁ। মোৰ লগত কনচেং বৰপাত্ৰ গোহাঁইৰ পৰিয়ালৰ এগৰাকী প্ৰতিনিধি আছে, বংশ আছে। ছাৰ কি ক'ব এই ক্ষেত্ৰটোত? আমি পুনৰবাৰ দেখাবলৈ প্ৰয়োজন নাই আমাৰ সম্প্ৰীতিবিলাক, আমি কোনো আপুনিও মোক দিব নালাগে, ময়ো আপোনাক দিব নালাগে চাৰ্টিফিকেট। কিন্তু এই বানৰ সময়ত বেয়া সময়ত আমি যেন ইজনৰ কাষত থিয় দিছোঁ, সেইটো কিন্তু অতিকে গুৰুত্বপূৰ্ণ বিষয়। চমুকৈ কি ক'ব? আচলতে আমি হিন্দু মুছলমান আমি যথেষ্ট কালৰ পৰাই চুকাফা অহা আগতেও 1206 খ্ৰীষ্টাব্দতেই মুছলমান অসমলৈ আহিছিল। আৰু পৰৱৰ্তী সময়ছোৱাত আমাৰ অসমত প্ৰধানকৈ আমাৰ শিৱসাগৰ জিলাত আৰু আমাৰ প্ৰধানকৈ আমাৰ কেন্দুগুৰি অঞ্চলত আমি হিন্দু মুছলমান একে ভাই ককাই দৰে আমি বাস কৰিছোঁ। আৰু আজি যিসকল লোক আহি আমাৰ ইয়াত ইছলাম ধৰ্মীয় হওক বা বিভিন্ন জাতি জনগোষ্ঠীয়ে হওক সকলোৱে আহি আমাৰ মন্দিৰত যে যিখিনি আমাৰ সেৱা আগবঢ়ালে বা যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাৰণে কৰিলে, এইখিনিৰ কাৰণে এটা বাৰ্তা যাতে সদৌ অসমলৈকে যায়, আমি হিন্দু কি মুছলমান একে আল্লাহ ফৰমান, এই বাৰ্তাটো যেতিয়া যায় এইটো মই আশা কৰিছোঁ। আৰু আমাৰ মাজত আমি যাতে আমাৰ হিন্দু বা মুছলমান এই দুয়োটাৰে ধৰ্মীয় গোড়ামী যাতে আমি পৰিহাৰ কৰি আমি যাতে মানৱতাবাদৰ কথা ক'ব পাৰোঁ, মানৱতাৰ জয়গান গাব পাৰোঁ। দেশে কৈছে, আমি এটা LP স্কুলত বা হাইস্কুলত আমি এটা পদ্য পঢ়িছিলোঁ, মানৱীনা নাইকেৱ কৰা পৰা পূজা পাদ্যাগলৈ জয় জয় মানৱদেৱ। মানৱতাবাদেই শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱতাবাদতেই আছে গোটেই জাতিপ্ৰেম ভাতৃপ্ৰেম আৰু আমাৰ মাজত এই সম্প্ৰীতিৰ নিদৰ্শন। স্বৰ্গদেউ চাওলুং চুকাফাই শ্ৰেষ্ঠ, তেওঁৰ কথাই শ্ৰেষ্ঠ। আচলতে মই সেই কথাটোৱে ক'ব বিচাৰোঁ। বৰ অসম বুলি ক'লে যিটো বৰ অসমৰ কথা কৈছে চুকাফাই, বৰ অসম গঠন কৰিবলৈ যাওঁতে অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ পেনিয়ে বৰ অসম হৈছে। আচলতে ছবি আমি শিৱসাগৰতে দেখা পাম। চমুকৈ কি ক'ব? আমি আজি নথৈ আনন্দিত হৈছোঁ আৰু দুখিতও হৈছোঁ। এইকাৰণে আজি সমগ্ৰ পৃথিৱীয়ে দেখি আছে যে আজি ঐতিহ্যমণ্ডিত আমাৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটত যি দুৰ্ভিক্ষ আৰু যি মহাপ্ৰলয় আহিছে, আৰু এই মহাপ্ৰলয়ত সমগ্ৰ পৃথিৱীয়ে আমাৰ লগত একেলগে দুখৰ সমভাগী হৈছে। আৰু আমি সকলোৱে জানো স্বৰ্গদেউ চুকাফাই বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লৈ পেলাই বৃহত্তৰ অসমীয়া জাতি গঢ়িছিলে। আৰু মহাপুৰুষ গুৰুজনাই সাংস্কৃতিকভাৱে অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই তেখেতে অসমীয়া জাতি গঢ় দিছিলে সাংস্কৃতিকভাৱে। আৰু আমাৰ সকলোৱে শ্ৰদ্ধাৰ বিশ্ববিখ্যাত সংগীতজ্ঞ গায়ক ভূপেন হাজৰিকাই মানুহে মানুহৰ বাবে কৈ গৈছিলে। আৰু এই কথা সদগতি ৰাখি আজি বিশ্বই এই শিৱসাগৰবাসীৰ লগত একাকাৰ হৈ গৈছে দুখৰ লগত। আমিও আহি পেলাই এডোখৰ শিৱসাগৰ জিলাৰে নিতাই পুখুৰী ভাতগাজ গাঁৱৰ যুৱ সমাজ, আমাৰ গাঁওৰক্ষী বাহিনী আৰু ডিমৌ আঞ্চলিক গৰীয়া জনগোষ্ঠীয় পৰিষদৰ বিষয়ববীয়াসকল আমি আজি এই ঐতিহ্যমণ্ডিত বেতবাৰী মৌজাৰ আমাৰ এই বৰপাত্ৰ গোহাঁই দলত আমি উপস্থিত হৈছোঁ। আৰু আমি ইয়াত বানে যি আমাৰ এই দল ফাকি যি পানী সোমাই মেলি বিভিন্ন ধৰণৰ অপৰিষ্কাৰ অৱস্থা কৰিছে, আমি সেইখিনি পৰিষ্কাৰ কৰিছোঁ। আৰু এইটো মূলতঃ এইটো নহয় যে আমি যিসকল আজি গোটেই বিশ্বই আমাৰ শিৱসাগৰবাসীৰ লগত সমভাগী হৈছেহি, আমিও এই দুখত সমভাগী হৈছোঁহি। আৰু আমাৰ এই দুখৰ সময়ত আমাৰ যিমানবিলাক আমাৰ
জাতীয় অনুষ্ঠানৰ পৰা আদি কৰি বিভিন্ন ব্যক্তিৰ পৰা আদি কৰি যিমানে আমাক সহায় কৰিছে সকলোকে ধন্যবাদ জনাইছে। ৰিয়াজ কি ক'ব? হয়, ইতিহাসে বাদ দেখুৱাই। ইতিহাসৰ ছাত্ৰ হিচাপে আমি এটা কথা কওঁ যে এই যি সম্প্ৰীতি নিদৰ্শন সেইটো আগত ৰাখি ইতিহাস অধ্যয়ন কৰি সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ আমাৰ সদস্যসকলে একাগ্ৰতাৰে কাম কৰি গৈছে, কোনো ভেদাভেদ নাই। আৰু ইয়াত নিতাই ভাটগাজ অঞ্চলৰ যুৱকসকল আছে, মছজিদ কমিটিৰ সদস্যসকল আছে, সেই গাঁৱৰ বাসিন্দাসকল আছে আৰু লগতে গাঁওৰক্ষী বাহিনী আছে। গতিকে আমি শেষত এইটোৱে ক'ম, এই চাফ চিকুণটো আমাৰ অব্যাহত থাকিব। সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ তৰফৰ পৰা আমি এই যিটো চুনামী সদৃশ বানপানী, এই বানপানীটো যিমান বিস্তৰ ক্ষতি হৈছে সেই অঞ্চলবিলাকত আমি নিজে চৰজমিন তদন্ত কৰি পেলাই আমি কোনো ভেদাভেদ নোহোৱাকৈ, জাতি বৰ্ণ ভেদাভেদ নোহোৱাকৈ আমি চব চাফ চিকুণ কৰি যিমান পাৰোঁ সহায় সহযোগ কৰিবলৈ আমি আগ্ৰহী। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজত্ব কালতেই যিগৰাকী ৰাজমন্ত্ৰী চেংকং বৰপাত্ৰ গোহাঁই এই দৌল আৰু পুখুৰী খনাইছিলে আৰু সেই দৌল আৰু পুখুৰীৰ প্ৰাংগণতেই ডাঙৰীয়াৰ যি থান, সেই থানত আজি সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ ফালৰ পৰা শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আৰু ইয়াৰ যিসকল ব্যক্তি তেওঁলোকে একেমুখে কৈছে যে ইয়াত যদি প্ৰবাহিত হ'ব আমাৰ তেজ আৰু মন মগজুত স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ প্ৰবাহিত হ'ব, গুৰু দুজনাৰ আদৰ্শ প্ৰবাহিত হ'ব, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আদৰ্শ প্ৰবাহিত হ'ব। এইদৰেই কেন্দ্ৰগুৰিত পুনৰবাৰ, শিৱসাগৰত পুনৰবাৰ জীপাল হোৱা পৰিলক্ষিত হ'ল ধৰ্মীয় সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন।